Hello students. এতিয়া আমি এটমিক স্ট্রাকচাৰৰ কেইটামান বেসিক টার্ম চাম তাৰে পৰা কোৱেশ্চন জেনেৰেলি দেখা যায় আইসোটোপ আইসোবাৰ আইসোটোন এইবিলাক আৰু এটা থিওৰি পাৰ্ট চাম এতিয়া নেক্সট যিকেইটা ভিডিও আহে তাত থিওৰি পাৰ্টটো যিটো প্লাংক কোৱান্টাম থিওৰি হাইজেনবাৰ্গ থিওৰি ব্ল্যাক বডি থিওৰি এইখিনি আমি ডিসকাস কৰি লওঁ ইয়াৰে থিওৰি বেস কোৱেশ্চন আহে বহুত ইজি কোৱেশ্চন আহে যদি ইয়াৰ পৰা কোৱেশ্চনটো আহে নিউমেৰিকেল বেস টাইপ হিমান এটা নাহে ঠিক আছে য'ত বৰৰ কনসেপ্ট আছে তাত নিউমেৰিকেল বেস আহিব বা ফটো ইলেক্ট্ৰিক ইফেক্টত নিউমেৰিকেল বেস আহে মই এইবিলাক দেখাই আছো কেনেকুৱা আহে এতিয়া প্ৰথম পঢ়িম আমি আইসোটোপ আইসোবাৰ আৰু আইসোটোন ঠিক আছে আইসোটোপ আইসো প্ৰথমে আইসোটোপটো পঢ়ি চাও আমি আইসোটোপটো কি হয় ঠিক আছে এটা শুনা মই কেইটামান লিখি লওঁ এই যে এটা এলিমেন্ট আছে এটা এলিমেন্ট এটাৰ এই তলত যেটো নাম্বাৰ লিখে তাক কয় এটমিক নাম্বাৰ আৰু ওপৰত যেটো নাম্বাৰ লিখে তাক কয় মাস নাম্বাৰ ভালকে শুনা তলত যেটো নাম্বাৰ লিখে হেতু কি বুলি কয় এটমিক নাম্বাৰ আৰু ওপৰত যোনটো লিখে তাক কি বুলি কয় মাস নাম্বাৰ এই মাস নাম্বাৰটোৰ পৰা যদি আমি এটমিক নাম্বাৰটো মাইনাস কৰি দিও তেতিয়া হলে নিউট্ৰনৰ নাম্বাৰটো পাই যাম মাস নাম্বাৰ মানে ওপৰৰ পৰা যদি তলতটো মাস নাম্বাৰৰ পৰা তলৰ কোনটো আছে এটমিক নাম্বাৰ তাক যদি মাইনাস কৰি দিও আমি কি পাম নিউট্ৰনৰ নাম্বাৰ পাম বাকি ইলেক্ট্ৰনৰ নাম্বাৰ আৰু প্ৰটনৰ নাম্বাৰ এই তলৰ নাম্বাৰটো আমাক বুজাই দিয়ে এটমিক নাম্বাৰটো বুজায় মই ইয়াতে নাম্বাৰ অফ ইলেক্ট্ৰন লিখি দিও নাম্বাৰ অফ প্ৰটন লিখি দিও আৰু নাম্বাৰ অফ নিউট্ৰন লিখি দিও এনি বুলি লিখি দিছো নিউট্ৰন আৰু বাকি কি মাসটো কোনে বুজায় এই ওপৰৰটো বুজায় ঠিক আছে ভালকে চাই লোৱা এই চাৰ্টখন কেনেকৈ হয় তাৰ পিছত তুমি কোৱেশ্চন গম পাবা ইয়াতে কি আছে 1 আছে তাৰ মানে এই নাম্বাৰটো বুজাইছে এটমিক নাম্বাৰ আৰু এই নাম্বাৰটো বুজাইছে নাম্বাৰ অফ প্ৰটন এণ্ড ইলেক্ট্ৰন তো ইয়াতে 1 আছে তো ইয়াতে 1 ইয়াতে 1 ওকে দেন ইয়াতে আছে মাস নাম্বাৰ এই মাস নাম্বাৰৰ পৰা যেতিয়া এটমিক নাম্বাৰটো মাইনাস কৰি দিয়া তেতিয়া নাম্বাৰ অফ নিউট্ৰন পাবা নাম্বাৰ অফ নিউট্ৰন কিমান হ'ব 0 ইয়াতে এটমিক নাম্বাৰ কিমান আছে 1 আছে তো নাম্বাৰ অফ ইলেক্ট্ৰন 1 হ'ব নাম্বাৰ অফ প্ৰটন 1 হ'ব মাস নাম্বাৰ কিমান ইয়াতে মাস নাম্বাৰ 1 আছে ইয়াতে মাস নাম্বাৰ 2 ইয়াতে 3 ইয়াতে মাস নাম্বাৰ কিমান আছে মাস নাম্বাৰ 2 আছে 2 ৰ পৰা যেতিয়া 1 টো মাইনাস কৰি দিবা তেতিয়া কিমান হ'ব 1 হ'ব তো নিউট্ৰনৰ নাম্বাৰ আমি কিমান পালো 1 3 ইয়াতে মাস নাম্বাৰ কিমান আছে 3 আছে 3 লিখি দিলো মাস 2 এটমিক নাম্বাৰ কিমান আছে 1 যিমান এটমিক নাম্বাৰ হয় কিমান নাম্বাৰ অফ ইলেক্ট্ৰন এণ্ড নাম্বাৰ অফ প্ৰটন হ'ব ইয়াতে নিউট্ৰেলৰ ক্ষেত্ৰত নিউট্ৰেলৰ ক্ষেত্ৰত এটো হয় যেতিয়া আমি ইলেক্ট্ৰন কেটায়ন আৰু এনায়নৰ কাৰণে চাম তেতিয়া বেলেগ হ'ব কিন্তু এইবিলাক নিউট্ৰেল হয় তো এটমিক নাম্বাৰ 1 আছে তো নাম্বাৰ অফ ইলেক্ট্ৰন 1 হ'ব নাম্বাৰ অফ প্ৰটন 1 হ'ব মাস নাম্বাৰ কিমান 3 হয় তো 3 - 1 কৰি দিয়া নিউট্ৰনৰ নাম্বাৰটো পাবা 2 ঠিক আছে চাৰ্টটো কেনেকৈ বনাইছো বুজি পাইছা যিমান এটমিক নাম্বাৰ হ'ব হিমানে নাম্বাৰ অফ ইলেক্ট্ৰন হিমানে নাম্বাৰ অফ কি হয় প্ৰটন হয় আৰু তলৰটো কি বুজায় মাস ওপৰটো বুজায় মাস নাম্বাৰ তলৰটো বুজায় এটমিক নাম্বাৰ মাস নাম্বাৰৰ পৰা এটমিক নাম্বাৰটো যদি মাইনাস কৰি দিয়া তেতিয়া নিউট্ৰনৰ নাম্বাৰটো পাবা বাস এতিয়া আইসোটোপ মানে কি আইসোটোপ মানে হৈছে কি যাৰ এটমিক নাম্বাৰটো সেম হয় সো এটমিক নাম্বাৰ কি কি আছে সেম আছে আইসোটোপ মানে কি যাৰ এটমিক নাম্বাৰটো সেম হয় বাট মাস নাম্বাৰটো বেলেগ বেলেগ হয় ইয়াৰ মাস নাম্বাৰ কিমান 1 ইয়াৰ মাস নাম্বাৰ 2 ইয়াৰ মাস নাম্বাৰ 3 ইয়াক হাইড্ৰোজেন 1 1 থাকিলে 2 থাকিলে ডিউটেৰিয়াম আৰু 2 ট্ৰিটিয়াম ঠিক আছে নোটটো পাই যাবা নোট এইবিলাক পাই যাবা তুমি লিখি লাভ নাই কোৱেশ্চন সলভ কৰা নোটটো পাই যাবা মই নোটটো প্ৰভাইড কৰি দিম ভিডিওটো চাই থাকা খালি দেন এই যদি এই নাম্বাৰটো যদি সেম থাকে ওপৰৰ নাম্বাৰটো না ওপৰৰ নাম্বাৰটো যদি সেম থাকে তেতিয়ালে তাক কয় আইসোবাৰ ঠিক আছে আইসোটোপ মানে কি যেটো তলৰ নাম্বাৰ আছে এই এটমিক নাম্বাৰটো সেম হয় মাস নাম্বাৰটো বেলেগ বেলেগ হয় তাৰ মানে যদি এটমিক নাম্বাৰ সেম হয় মাস নাম্বাৰ বেলেগ বেলেগ তাক ক'ব আইসোটোপ ঠিক আছে এতিয়া শুনা জেনাৰেলি দেখা যায় কি তুমি এটো বস্তু মনত ৰাখাটো টান হৈ যায় আইসোটোপ আৰু আইসোবাৰ কি ওপৰতো সেম নে তলতো সেম এটোতো খালি মনত ৰাখা এটা এলিমেন্ট আছে এই এলিমেন্টৰ তলত যি লিখা থাকে তাক কয় এটমিক নাম্বাৰ ওপৰত যি লিখা থাকে তাক কয় মাস নাম্বাৰ ঠিক আছে ভালকে শুনিলা আইসোবাৰটো বহুত ইজি হয় মনত ৰাখিবা আইসোবাৰটো আইসোটোপটো অলপ টান হ'ব আইসোবাৰৰ কাৰণে এটা মই টেকনিক দি দিওঁ বাৰ যেতিয়া লগাও তেতিয়া ওপৰত থাকে না জিং কৰা বাৰটো ওপৰত থাকে এনেকৈ ভাবি লও ওপৰৰ ফালে আছে বাৰটো আইসো মানে সেম
টপটোত নলগাবা টপ মানে ওপৰত হয় সেইটো মই জানো কিন্তু আইসো বাৰত কাৰণে ইজি হ'ব আইসো বাৰত কি কৰিবা তুমি আইসো বাৰৰ কাৰণে আইসো মানে সেম বাৰ মানে ওপৰৰটো যদি মাস নাম্বাৰটো সেম হয় তেতিয়াহলে কি হ'ব আইসো বাৰ হয় তে আইসোটপ মানে কি এটমিক নাম্বাৰ সেম উল্টাটো আইসো বাৰ মানে ওপৰৰটো সেম ওপৰৰ মানে কি মাস নাম্বাৰটো সেম হ'ব আইসোটপটো কি আইসো বাৰৰ অপোজিটটো হয় হেনেকে মনত ৰাখা আইসো বাৰৰ অপোজিট কি হ'ব মাস নাম্বাৰটো সেম হলে আইসো বাৰ এটো যদি সেম হয় আইসোটপ মানে এটমিক নাম্বাৰটো যদি সেম হয় আইসোটপ হৈ গ'ল এখিনি নাম্বাৰ অফ নিউট্ৰন ওলোৱা আহি যাব এক্সামত নাম্বাৰ অফ প্ৰটন এণ্ড নাম্বাৰ অফ নিউট্ৰন এটো আহে তোমালোকে এটো স্ক্ৰিনশ্বট লোৱা নেক্সট আছে তোমালোকৰ আইসো বাৰটো কেনেকুৱা হয় চোৱা এটা আইসো বাৰৰ এক্সাম্পল লৈ লওঁ চোৱা আইসো বাৰৰ কাৰণে এক্সাম্পল মই লৈ লওঁ আৰ্গন আৰু আমাৰ পটাছিয়াম লৈ লওঁ এটো বেছি ইজি হ'ব আৰ্গন 19 আৰু এই পটাছিয়াম হ'ব তোমাৰ 40 আৰু এটো 18 এটো 40 ওকে আইসো বাৰ মানে কি বাৰ মানে ওপৰৰটো আইসো মানে সেম তো এই চোৱা ওপৰৰ নাম্বাৰটো সেম হৈ আছে তাৰমানে মাস নাম্বাৰটো সেম হৈ আছে যদি মাস নাম্বাৰটো সেম হয় তেতিয়াহলে আইসো বাৰ হয় এটমিক নাম্বাৰটো বেলেগ ইয়াৰ 19 আছে ইয়াৰ 18 আছে ঠিক আছে আইসোটপ এণ্ড আইসো বাৰটো তোমালোকে চাগে বুজি পাইছা এতিয়া মেইনলি শুনা এতিয়া মেইনলি চোৱা নাম্বাৰ অফ ইলেক্ট্ৰন কেনেকৈ ওলাব এই নাম্বাৰটোৰ পৰা ইয়াতে কি আছে 18 আছে এটমিক নাম্বাৰ তো নাম্বাৰ অফ ইলেক্ট্ৰন 18 হ'ব নাম্বাৰ অফ প্ৰটন 18 হ'ব মাস কি হয় মাস 40 হয় ওপৰটো নাম্বাৰ অফ ইলেক্ট্ৰন কিমান এটমিক নাম্বাৰে হ'ব 19 তো নাম্বাৰ অফ প্ৰটন কিমান হ'ব 19 হ'ব ঠিক আছে আৰু মাস নাম্বাৰ কিমান 40 নাম্বাৰ অফ নিউট্ৰন কেনেকৈ ওলায় 40 পৰা 18 টো মাইনাস কৰি দিবা এটমিক মাসৰ পৰা এটমিক নাম্বাৰটো যদি মাইনাস কৰি দিয়া তেতিয়া তুমি কি পাবা নাম্বাৰ অফ নিউট্ৰন তো 40 পৰা 18 মাইনাস কৰিলে কিমান হ'ব 222 ওকে নেক্সট নাম্বাৰ অফ নিউট্ৰন কিমান হ'ব এটো মোক কমেন্টত ক'বাচোন এটো নাম্বাৰ অফ নিউট্ৰন কিমান হ'ব নকলে পাপ হ'ব কিন্তু ক'বা এটো 40 পৰা 19 মাইনাস কৰি দিবা লিখি দিবা পটাছিয়াম নাম্বাৰ অফ নিউট্ৰন অফ পটাছিয়াম ইকুৱেল টু লিখি দিবা এটো কিমান হ'ব ঠিক আছে এনেকৈ আমি নাম্বাৰ অফ প্ৰটন নাম্বাৰ অফ নিউট্ৰন মাস ওলাও এতিয়া এক্সামত কেনেকুৱা টাইপ কোৱেশ্চন আহে তোমাক এক্সামত এটমিক আইসোটপ ওলাব দিব পাৰে কোনটো পেয়াৰ আইসোটপ হয় বা কোনটো পেয়াৰ আইসো বাৰ হয় দুটা দি দিব আইসোটপ আৰু আইসো বাৰ হয় নে নাই হেতু ওলাব দিব নাইবা তোমাক নাম্বাৰ অফ নিউট্ৰন ওলাব দিব এইবিলাক কোৱেশ্চন মই দিয়া আছে এই 120 টা কোৱেশ্চনত তো হেতু প্ৰেক্টিস কৰি লবা এখিনি যদি ভালকে বুজি পাইছা আৰু এটা বস্তু শিকাই দিও হেতুৰ নাম হৈছে আইসোটনটো কি হয় চাবা আইসোটন মানে কি আইসোটন মানে হৈছে নাম্বাৰ অফ নিউট্ৰনটো সেম থাকিব মই এক্সাম্পল দি দিও ধৰা ক্লোৰিন 1737 আৰু এটা আছে ক্যালসিয়াম 2040 এইটো ধৰা এটা পেয়াৰ এই পেয়াৰটোত চাবা এই পেয়াৰটোত ওপৰৰটো সেম নহয় তলৰটো সেম নহয় ওপৰৰটো যদি সেম থাকে তাক কি বুলি কয় আইসো বাৰ তলৰটো যদি সেম থাকে মানে এটমিক নাম্বাৰটো যদি সেম থাকে তাক কয় আইসোটপ বাৰ মানে ওপৰত এনেকৈ মনত ৰাখা টপ মানে ওপৰটো মই জানো কিন্তু টপটো নালাগে আৰু হেতু কেনসেল কৰা আইসো বাৰটো মনত ৰাখা আইসো মানে সেম বাৰ মানে ওপৰত এনেকৈ মনত ৰাখা তো ওপৰটো যদি সেম হয় আইসো বাৰ তলৰটো যদি সেম হয় তেতিয়ালে আইসোটপ আইসোটন মানে কি চাবা আইসোটন মানে হৈছে নাম্বাৰ অফ নিউট্ৰন সেম হয় চাবা এতিয়া ইয়াৰ এটমিক নাম্বাৰ কিমান 17 তো নাম্বাৰ অফ ইলেক্ট্ৰন 17 হ'ব নাম্বাৰ অফ প্ৰটনো 17 হ'ব ইয়াৰ এটমিক নাম্বাৰ কিমান 20 তো নাম্বাৰ অফ ইলেক্ট্ৰনো 20 হ'ব নাম্বাৰ অফ প্ৰটনো তোমাৰ 20 হ'ব ঠিক আছে এই অলপ আগতে যেটো শিকালো হেতু তুমি পটাছিয়ামৰ উলাই নাম্বাৰ অফ নিউট্ৰনটো লিখা কমেন্টত তেতিয়া মই বুজি পাই আছা নে নাই তোমালোকে ঠিক আছে মাস কিমান মাস এই ওপৰটো গৈ 37 আৰু ইয়াৰে কিমান 40 হৈ গ'ল এতিয়া যদি নাম্বাৰ অফ নিউট্ৰন ওলোৱা কি হয় এটমিক মাসৰ পৰা এটমিক নাম্বাৰটো মাইনাস কৰি দিয়ে তো মাইনাস কৰা এটো কিমান হ'ব 20 এইটো মাইনাস কৰা 20 সোয়া এই দুটা এলিমেন্টৰে নাম্বাৰ অফ নিউট্ৰন সেম হয় সেই কাৰণে ইয়াক কয় আইসোটন ঠিক আছে
তো আমি এতিয়ালৈকে বুজি পাই আছোঁ আইছো বাৰ কি হয়, আইছো টপ কি হয়, আইছো টোন কি হয়। আইছো টোন মানে যেতিয়া কয় তেতিয়া নাম্বাৰ অফ নিউট্ৰন ছেম হৈ থাকে। আইছো বাৰ মানে ওপৰতো ছেম, ওপৰতো কি থাকে এটমিক মাছ ছেম হয়। আইছো টপ মানে তলৰটো ছেম হয়, তলৰটো কি এটমিক নাম্বাৰ, তাৰমানে আইছো টপত এটমিক নাম্বাৰ ছেম হয়। অ'কে, কি ডিফাৰেণ্ট হয় সেইটো মনত ৰাখিব নালাগে, কি ছেম হয় সেইটো মনত ৰাখা। দ্যাটছ ইট। এতিয়া নেক্সট এটা আছে আইছো ইলেক্ট্ৰনিক। নিটতো কুৱেশ্যন দেখা যায়, আমাৰ যিকোনো এক্সামত এইটো দেখাই যায়। আইছো ইলেক্ট্ৰনিক কেনেকৈ ওলাই চাবা। আইছো ইলেক্ট্ৰনিকত মেইনলি নিউট্ৰেল এটা মলিকুল দিয়া যায়। নিউট্ৰেল মলিকুলতটো বহুত ইজি হয়, তুমি এটমিক নাম্বাৰটো যদি জানা তেতিয়াহ'লে নাম্বাৰ অফ ইলেক্ট্ৰন ওলোৱাটো ইজি হয়। আইছো মানে ছেম, ইলেক্ট্ৰনিক মানে নাম্বাৰ অফ ইলেক্ট্ৰন। তো এনেকুৱা কিছুমান এলিমেণ্ট দিয়া থাকিব য'ত নাম্বাৰ অফ ইলেক্ট্ৰন ছেম হয়। এতিয়া এক্সামত কেনেকুৱা কুৱেশ্যন আহে, এটা হয় পজিটিভ দিব, নাইবা নিগেটিভ দিব, নাইবা নিউট্ৰেল দিব। নিউট্ৰেলৰ কাৰণে বহুত ইজি হয়, এটমিক নাম্বাৰ যিমান থাকে সিমানে নাম্বাৰ অফ ইলেক্ট্ৰন হয়। যেতিয়া এনাইন ক'ব, এনাইন মানে কি নিগেটিভ থকা স্পিচিছ এটা ক'ব, নিগেটিভ কৰিলে তুমি পজিটিভ কৰি দিবা। আৰু কেটায়ন মানে কি পজিটিভ যদি লিখা থাকে তেতিয়া তুমি নিগেটিভ কৰি দিবা, উল্টাটো কৰি দিবা। দেখাই আছোঁ এক্সাম্পল, মই কৈ ল'লোঁ এইখিনি। এতিয়া চোৱা, মই যদি বহুতকেইটা কুৱেশ্যন কৰাই দিওঁ এনে যাব টাইমবিলাক, তাত চাই মই এটা কুৱেশ্যনে লওঁ গোটেইখিনি বস্তু মিলি যোৱাকৈ আইছো ইলেক্ট্ৰনিকত। ধৰা তোমাক পটাছিয়াম K+ বুলি দি দিছে, Cl- বুলি দি দিছে, কেলছিয়াম 2+ বুলি দি দিছে, আৰ্গন দি দিছে, আৰু কি দিব, ধৰা তুমি ছালফাৰ 2- লৈ লোৱা, তাৰপিছত আৰু কি ল'বা, হ'ব এইখিনি ল'লেই হ'ব। এইখিনিৰ পৰা বুজি পাবা, এইখিনিৰ পৰা বুজিয়ে পাবা, গোটেইখিনি মই বস্তু ইয়াতে দিয়ে দিছোঁ। আইছো ইলেক্ট্ৰনিক মানে কি নাম্বাৰ অফ ইলেক্ট্ৰন ওলাই ল'বা। অ'কে, এতিয়া শুনা, ভালকৈ শুনা। আৰ্গনটো 18 নম্বৰত আছে। অ'কে, তো নিউট্ৰেলত এটমিক নাম্বাৰ যিমান হয় সিমানে তাৰ নাম্বাৰ অফ ইলেক্ট্ৰন হয়। এইটো আৰ্গনটো ইয়াতে একো পজিটিভ বা নিগেটিভ দিয়া নাই, তো আৰ্গনটো নিউট্ৰেল হৈ আছে। যদি নিউট্ৰেল হৈ থাকে এটমিক নাম্বাৰ 18 হয়, তো নাম্বাৰ অফ ইলেক্ট্ৰন হয় তাৰ 18 হ'ব। অ'কে, নেক্সট আছে পটাছিয়াম। পটাছিয়ামটো কিমান নম্বৰত আছে, 19 নম্বৰত আছে। পটাছিয়ামটো 19 নম্বৰত আছে। ইয়াতে কেইটা প্লাছ আছে, এটা প্লাছ আছে। শুনা, প্লাছ মানে কেটায়ন, যদি প্লাছ লিখা থাকে তুমি মাইনাছ কৰি দিবা। মাইনাছ কিমান কৰিবা, কেইটা প্লাছ আছে, এটা আছে, তো মাইনাছ এটা কৰা 80 পালা। নাম্বাৰ অফ ইলেক্ট্ৰন কেনেকৈ ওলালোঁ। ক্লৰিনটো কিমান 17 নম্বৰত আছে। ইয়াতে কিমান আছে, মাইনাছ আছে। মাইনাছ থাকিলে কি কৰি দিবা, প্লাছ কৰি দিবা, তো প্লাছ কৰি কিমান পাবা 18। কেলছিয়াম এনে কিমান নম্বৰত আছে, কেলছিয়ামটো 20 নম্বৰত আছে। 20 কিমান আছে, এইটো +2 আছে। প্লাছ থাকিলে কি কৰিম, মাইনাছ কৰি দিম। কেইটা প্লাছ আছে, দুটা প্লাছ আছে, তো মাইনাছ কেইটা কৰিম, দুটা, কিমান হ'ব 18। ছালফাৰটো কিমান নম্বৰত আছে, 16। প্লাছ কৰিম কাৰণ মাইনাছ আছে, মাইনাছ কেইটা আছে, দুটা আছে, তো 2 18। চোৱা, এই গোটেইকেইটাৰে নাম্বাৰ অফ ইলেক্ট্ৰন কি হয়, ছেম হয়। তো এই যিবিলাক স্পিচিছ আছে, এই যিবিলাক এলিমেণ্ট আছে, এই গোটেইকেইটা এলিমেণ্টে কি হ'ব, তোমাৰ আইছো ইলেক্ট্ৰনিক স্পিচিছ হ'ব। ঠিক আছে, তোমালোকক অপশ্যনত দিয়া থাকিব 122টা কুৱেশ্যনত মোৰ দিয়া আছে গোটেইখিনি। তাতে তুমি চাবা কোনটো পেয়াৰত নাম্বাৰ অফ ইলেক্ট্ৰন ছেম হৈ আছে। যদি নাম্বাৰ অফ ইলেক্ট্ৰন ছেম হয় তেতিয়াহ'লে আইছো ইলেক্ট্ৰনিক হয়। হোপ তোমালোকে এইটো বুজি পাইছা। এবাৰ মই ৰিভিজন কৰি দিওঁ। আইছো বাৰ মানে কি, আইছো বাৰ মানে ওপৰতো ছেম। ওপৰতো কি আছিল, এটমিক মাছ যদি ছেম হয় তেতিয়াহ'লে তাক ক'ব আইছো বাৰ। আইছো টপ মানে তলৰটো ছেম হয়। আইছো টপ মানে কি হ'ব, যিটো এটমিক নাম্বাৰ হয় সেইটো ছেম হয়। আইছোটোন মানে নাম্বাৰ অফ নিউট্ৰনটো চাবা। নাম্বাৰ অফ নিউট্ৰন যদি ছেম হয় তেতিয়াহ'লে তাক ক'ব আইছোটোন। নাম্বাৰ অফ নিউট্ৰন কেনেকৈ ওলায়, এটমিক মাছৰ পৰা, এটমিক মাছ যোনটো আছে তাৰ পৰা এটমিক নাম্বাৰটো মাইনাছ কৰি দিবা। এটমিক মাছটো ওপৰত থাকে এলিমেণ্টত লিখা, আৰু তলত লিখা থাকে এটমিক নাম্বাৰ, আইছোটোন হৈ গ'ল। নেক্সট আছে আইছো ইলেক্ট্ৰনিক মানে ছেম নাম্বাৰ অফ ইলেক্ট্ৰন। আইছো ইলেক্ট্ৰনিকত জেনেৰেলি 3টা কুৱেশ্যন দেখা পায়, এটা নিউট্ৰেল, এটা পজিটিভ থকা মানে কেটায়ন থকা, আৰু এটা নিগেটিভ মানে এনায়ন থকা। পজিটিভ যোনটোত থাকে কেটায়নত তেতিয়া তুমি মাইনাছ কৰি দিবা, আৰু নিগেটিভ যদি থাকে তেতিয়াহ'লে তুমি প্লাছ কৰি দিবা। যিমানটা নিগেটিভ থাকে সিমানটা প্লাছ কৰি দিবা নিউট্ৰেলৰ লগত। বাকী নিউট্ৰেল যোনটো আছে, নিউট্ৰেল মানে কি, তাত এটমিক নাম্বাৰ যিমান আছে সিমানেই হ'ব। ঠিক আছে, আইছোটোন, আইছো বাৰ, আইছোটপ আৰু আইছো ইলেক্ট্ৰনিক, ইয়াৰ এই 4টাৰ পৰা কুৱেশ্যন দেখা যায়। অ'কে, এতিয়া নেক্সট কথাটো হৈছে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন। অলপমান নিউমেৰিকেল টাইপত আহিব। এইখিনিতো বেছি নিউমেৰিকেল নহয় এইখিনি। তো এটমিক ষ্ট্ৰাকচাৰৰ নিউমেৰিকেল তুমি ব'ৰ থিয়ৰীৰ পৰা দেখা পাবা, হাইজেনবাৰ্গ এইবিলাকৰ পৰা দেখাই পাবা তুমি। মই কেনেকুৱা কুৱেশ্যন আহে দেখাই দি আছোঁ তোমাক। প্ৰথমে আহোঁ ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন। ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যন অহাৰ আগতে কেইটামান বস্তু মই বুজাই দিওঁ।
প্ৰথম কথা এনাৰ্জি আৰু ফ্ৰিকুৱেঞ্চি ৱেভলেংথ এইবিলাক বস্তু মই বুজাই দিওঁ শুনা ভালকৈ শুনা হোটেলৰ নামটো কি আখৰত লিখা থাকে কি আখৰ বোলে কি কালাৰত লিখা থাকে ৰেড কালাৰ ডেঞ্জাৰৰ চিম্বল কি ৰেড কালাৰ কিয় কৰে ভাল পায় নহয় ৰেড কালাৰ কৰে বহুত দূৰৰ পৰা দেখা পায় মানে ৱেভলেংথটো বহুত বেছি হয় ৰেড কালাৰৰ ঠিক আছে 5G যদি লিখা কোঅৰ্ডিনেশ্যন কম্পাউণ্ডত আৰু আমি কালাৰো পাম কোঅৰ্ডিনেশ্যন কালাৰ কম্পাউণ্ড যোনটো ক্লাছ 12 চেপ্টাৰ আছে তাতে সুধে এইবিলাক কালাৰৰ কথা বাট এটমিক ষ্ট্ৰাকচাৰৰ কালাৰ বেলেগ তাতে ডি ট্ৰানজিশ্যনৰ কালাৰ হয় বহুত ইণ্টাৰেষ্টিং ফেক্ট হয় সব শিকাই দিম টেনশ্যন ল'ব নালাগে তো ইয়াতে কি হয় 5Gত এই যোনটো ৰেড আছে মই কিয় কৈ আছোঁ অলপ পিছত গম পাবা যিটো ৰেড আছে ৰেডৰ ৱেভলেংথটো বহুত বেছি হয় যদি ৱেভলেংথ বেছি হয় তেতিয়াহ'লে তাৰ এনাৰ্জি কম হয় বুজি পাইছা তো আৰু মই ভালকৈ বুজাই দিছোঁ ইয়াতছে বেছি ভালকৈ আৰু বুজাই দিছোঁ শুনা যেতিয়া খৰিত আঞ্জা ভাত বনায় দেখা পাইছা বহুত জুই উঠে আৰু যেতিয়া গেছৰ জুইটো দেখা পাইছা না ইমান টিকলা আছে জুই কালাৰটো চাবা এই গেছৰ যোনটো কালাৰ আছে সেইটো কালাৰটো কি আছে ব্লুইছ টাইপ তো এইখিনি ৰেঞ্জত আছে আৰু যিটো তোমাৰ খৰিৰ জুই হয় সেইটো অৰেঞ্জ আৰু ৰেড এনেকুৱা টাইপত আছে তাৰমানে এইখিনি মানত ধৰি ল'লোঁ ঠিক আছে যিটো গেছত তুমি চোলাটোত বনাই আছা ভাতটো সেইটো ব্লু কালাৰৰ আৰু এইটো যিটো শিখাটো আহি আছে মানে কি কয় ফ্লেমটো আহি আছে ফ্লেমটো তোমাৰ ব্লু কালাৰ টাইপ আৰু ইয়াতে অৰেঞ্জ কালাৰ টাইপ বা ৰেড কালাৰ টাইপ এতিয়া যিটো অৰেঞ্জ বা ৰেড কালাৰ আছে তাৰ ৱেভলেংথটো বহুত কি হয় কম হয় না বেছি হয় কম হয় তো কম হোৱাৰ কাৰণে ইয়াৰ যোনটো এনাৰ্জি হয় সেই এনাৰ্জিটো কি হয় তোমাৰ বেছি নে কম হয় ৱেভলেংথটো কি হয় বেছি হয় ৱেভলেংথ আৰু এনাৰ্জি এই দুটা টাৰ্ম সদায় অপজিট হয় যেহেতু ৰেডৰ ৱেভলেংথটো তোমাৰ বহুত বেছি হয় তো ৱেভলেংথটো যদি বেছি হয় তেতিয়াহ'লে এনাৰ্জিটো কম হৈ যাব তো ইয়াৰ কি হয় ৰেডৰ ৱেভলেংথটো বেছি হয় সেইকাৰণে এনাৰ্জিটো কম হয় সেইকাৰণে হোটেল যিটো ৱৰ্ড লিখে তাত ৰেড কালাৰৰ দিয়ে বা ডেঞ্জাৰৰ চিম্বলটো ৰেড কালাৰ হয় কিয় সেইটো ৰেড কালাৰ হয় কাৰণ তাৰ ৱেভলেংথ বেছি হয় বহুত দূৰলৈকে যাব পাৰে এইটো যদি মই এইখিনি ছাইডত আহোঁ তোমাৰ ভায়লেট কালাৰটোৰ ৱেভলেংথটো কি হয় বহুত বেছি কম হৈ যায় আৰু এনাৰ্জিটো কি হৈ যায় বহুত বেছি হৈ যায় ঠিক আছে মানে ডাইৰেক্টলি আৰু ইনভাৰ্চলি কেনেকুৱা ৰিলেশ্যন হয় মই কৈ আছোঁ চাবা তুমি যদি এনেকৈ লিখা তাৰমানে এ আৰু বি ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ আছে ডাইৰেক্টলি প্ৰপৰ্চনেল মানে এ ইনক্ৰিজ হ'ব তো বি ইনক্ৰিজ হ'ব এ ডিক্ৰিজ হ'ব বি ডিক্ৰিজ হ'ব এ যদি হাই থাকে ইও হাই থাকে ই যদি কান্দি থাকে ইও কান্দি থাকে এনেকুৱা টাইপ ইনভাৰ্চলি যদি হয় তেতিয়াহ'লে কি হয় উল্টাটো হয় মানে এ যদি বাঢ়ি যায় বি কমি যায় এ যদি কমি যায় বি বাঢ়ি যায় সি যদি হাই থাকে ই কান্দি থাকে উল্টা টাইপ একদম ফ্ৰেণ্ডৰ নিচিনা তো এই যোনটো এনাৰ্জি আছে তো এই ৱেভলেংথৰ লগত ইনভাৰ্চলি প্ৰপৰ্চনেল হৈ থাকে থাকিল মনত এনাৰ্জি যিটো আছে সেইটো ৱেভলেংথৰ লগত ইনভাৰ্চলি প্ৰপৰ্চনেল হৈ থাকে মানে ৱেভলেংথ তুমি বঢ়াবা এনাৰ্জি কমি যায় থাকিব ৰেড লাইটৰ ৱেভলেংথ বহুত বেছি হয় তো এনাৰ্জি কম হয় ভায়লেটৰ ৱেভলেংথটো কম হয় এনাৰ্জি কিন্তু বহুত বেছি হয় এইখিনিত চাগে ডাউট নাই এতিয়া ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ তোমাক এটা মানে এৰেঞ্জমেণ্ট আছে সেইটো মনত ৰাখিব লাগিব গামা ৰে এক্স ৰে এইবিলাকৰ ইনক্ৰিজিং ডিক্ৰিজিং অৰ্ডাৰটো সোধে এক্সামত 4টা অপশ্যন দি দিয়ে তাৰে পৰা সোধে কি কোনটো কাৰেক্ট অপশ্যন হয় ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ কাৰণে অলপমান কৈ দিওঁ এতিয়া শুনা সাউণ্ড এটা মেকানিকেল ৱেভ হয় ঠিক আছে আৰু ইলেক্ট্ৰমেগনেটিজিম বা ইলেক্ট্ৰমেগনেটিক যিটো ৰে হয় সেইটো হৈছে তোমাৰ মেকানিকেল ৱেভ নহয় লাইট এটা কি হয় ইলেক্ট্ৰমেগনেটিক ৱেভ হয় সাউণ্ডটো ট্ৰেভেল হ'বৰ কাৰণে এটা মিডিয়াম দৰকাৰ হয় লাইটটো ট্ৰেভেল হ'বৰ কাৰণে একো মিডিয়াম দৰকাৰ নহয় ঠিক আছে এতিয়া যদি মোৰ ইয়াতে এয়াৰ নাথাকে তেতিয়াহ'লে তুমি চেক কৰি আছা চাগে ভিডিঅ'টোত সাউণ্ড নাই কিয় মেইন কথাটো হ'ল কি যদি এয়াৰ নাথাকে তুমি মোৰ সাউণ্ডটো শুনাই নাপাবা পালা বুজি কিন্তু লাইট ট্ৰেভেল কৰি দিব এয়াৰ নোহোৱাকৈও ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ যিবিলাক এই গামা ৰে এক্স ৰে এইবিলাক আছে সেইবিলাকৰ একো মিডিয়াম দৰকাৰ নাই ডাইৰেক্ট যাই থাকিব যদি ইয়াতে এয়াৰ নাথাকে মোৰ কথা একো শুনা নাপাবা ভিডিঅ' ঠিকেই আছে ময়ে কোৱা নাই বুজি পাইছাতো মোৰ কথা একো শুনা নাপাবা কিয় যদি এয়াৰটো নাথাকে সাউণ্ড এটা মেকানিকেল ৱেভ হয় উইদাউট মিডিয়াম সি ট্ৰেভেল নকৰে লাইটটো কিন্তু ট্ৰেভেল কৰি দিব লাইটত দুটা তোমাৰ মানে প্লেন থাকে এটা কৈ ইলেক্ট্ৰিক প্লেন আৰু এটা হয় মেগনেটিক প্লেন এই দুটা একেলগে যায় পাৰপেণ্ডিকুলাৰলি লাইটটোত
এইবিলাক বস্তু আৰু আমি পঢ়িম যেতিয়া অৰ্গেনিকৰ ইনানচিওমাৰ ষ্টেৰিঅ'আইচোমাৰ এইবিলাক পঢ়িম প্লেন পলাৰাইজ লাইট পঢ়িম তেতিয়া এইবিলাক ক'ম আৰু লাইটৰ কথা বহুত ভালকৈ আৰু তেতিয়া এতিয়া কথাটো মই চিম্পলকৈ কৈ আছোঁ কি লাইট যোনটো হয় লাইটটো তোমাৰ ট্ৰেভেল কৰিবৰ কাৰণে এটা মিডিয়ামৰ দৰকাৰ হয় ঠিক আছে আৰু এইটো বস্তুটো একদম বেছিক হয় এতিয়া ইলেক্ট্ৰমেগনেটিক যোনটো ৰেডিয়েশ্যনৰ আছে আমাৰ এনাৰ্জি ইনক্ৰিজ এনাৰ্জি ডিক্ৰিজ তাৰ কাৰণে কিন্তু কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় সেইটো আমি চাওঁ কেনেকুৱা কুৱেশ্যন আহে তাৰ পৰা ফিজিঅ'ৰ এইবিলাকতো বুজি পাইছা চাগে এতিয়া চাবা অৰ্ডাৰটো মনত ৰাখা গামা যোনটো আছে মই ইয়াতে শ্বৰ্টকাট লিখি দিছোঁ গামাৰ এনাৰ্জি বেছি হয় তাৰপিছত কি হ'ব গামাৰ পিছত কি হ'ব এক্স ৰেৰ পিছত কি হ'ব আল্ট্ৰাভায়োলেট ৰে তাৰপিছত কোন হ'ব ভিজিবল ৰে তাৰপিছত কোন হ'ব IR তাৰপিছত কোন হ'ব IMR তো মাইক্ৰ'ৱেভ আৰু তাৰপিছত ৰেডিঅ' ৱেভ তাৰমানে চবতছে বেছি এনাৰ্জি কাৰ আছে গামা ৰেডিয়েশ্যনৰ আৰু চবতছে কম এনাৰ্জি কোন আছে ৰেডিঅ' ইয়াতে অংগৰাগৰ গান চলি আছে ন মানে কি ইয়াতে যদি মই কেবলটো কানেক্ট কৰি দিওঁ বা FM টো কানেক্ট কৰি দিওঁ গান শুনা পাম না নাই ইয়াতে চবফালে ৰেডিঅ' ৱেভ যাই আছে এনি টাইম এক্স ৰেডিঅ' ৱেভৰ চোৱা ৰেডিঅ' ৱেভৰ এনাৰ্জিটো কি হয় কম হয় এইটো এনাৰ্জি অৰ্ডাৰ এক্সামত সাৱধান এইটো এনাৰ্জি অৰ্ডাৰ এনাৰ্জি কি হয় কম হয় ৰেডিঅ' ৱেভৰ যদি এনাৰ্জি ৰেডিঅ' ৱেভৰ কম হয় তেতিয়াহ'লে তাৰ ৱেভলেংথটো কি হ'ব বেছি হ'ব সেইকাৰণে বহুত দূৰলৈকে যাব পাৰিব ৰেডিঅ' ৱেভটো কিন্তু গামা ৰেটোৰ এনাৰ্জি কি হয় বেছি হয় যাৰ কাৰণে ৱেভলেংথটো কি হয় তাৰ কম হয় সি বহুত দূৰলৈকে যাব নোৱাৰে পালা বুজি তো এই যোনটো লাইন আছে এইটো মনত ৰাখিব লাগিব মই কেনেকৈ মনত ৰাখোঁ সেইটো মই কৈ আছোঁ শুনা গামাটো মনত থাকে ঠিক আছে গামাটো মনত থাকে তাৰপিছত এক্স ৰেটোও মনত থাকে এই হালকৰ পৰা মোৰ মনত ৰখা আছে গামা ৰেত সি হালক হৈ গৈছিল ন তো গামাটো মনত থাকে এক্সটোও মনত থাকে গামা আৰু এক্স ৰে এইখিনিতো হৈ গৈছে এইটো ডিক্ৰিজিং অৰ্ডাৰ নে ইনক্ৰিজিং অৰ্ডাৰ সাৱধান এইটো কমি যাই আছে এইটো ডিক্ৰিজিং অৰ্ডাৰ ইনক্ৰিজিং নহয় গামা আৰু এক্সটো মনত থাকে গামা এক্স তাৰপিছত UV বুলি মনত ৰাখা ইউ মানে আল্ট্ৰাভায়োলেট ভি মানে ভিজিবল তাৰপিছত IMR বুলি মনত ৰাখা আই মানে কি ইনফ্ৰাৰেড এম মানে মাইক্ৰ'ৱেভ আৰু এটা আৰ মানে ৰেডিঅ' ৱেভ ইনফ্ৰাৰেডটো চাব মন আছে তুমি এটা কাম কৰিবা যিটো ৰিম'ট আছে ৰিম'টত যে এটা যে আগৰ ফালে লাইটটো আছে সেই লাইটটো জ্বলে না নজ্বলে টাটা স্কাইৰ সেই ৰঙা লাইটটো পোৱা নাই তাৰে কাষত আৰু এটা লাইট আছে সেই লাইটটো তুমি দেখা পোৱা নাই কোনোদিন নজ্বলেই সেই লাইটটো ভাবি আছে ন তো এটা কাম কৰিবা কি মোবাইলৰ কেমেৰা দি চাবা সেই লাইটটো এনেকৈ চুইচটো টিপি মোবাইলৰ কেমেৰা দি চাই দিবা তেতিয়া ছিগনেলটো দেখা পাবা আৰু ক'বা কমেণ্টত দেখা পাইছেনে নাই সেইটো IR ৰেডিয়েশ্যন ৰিম'টটো যে টিপি দিয়া যে এই নাম্বাৰটো মোক লাগে তো মই এই টিভিটো কেনেকৈ গম পায় কি মালিকে এই নাম্বাৰটো টিপি আছে সেইটো ছিগনেল যায় সেই ছিগনেলটো এনে খালী চকুৰে দেখা নাপায় মোবাইলৰ কেমেৰা দি দেখা পাবা সেইটো IR ৰেডিয়েশ্যন তো হ'ব বেছিক বস্তু মই কৈ দিলোঁ তো এইটো চিৰিজ তুমি মনত ৰাখিব লাগিব ইয়াৰে কি হয় গামা যোনটো আছে তাৰ এনাৰ্জিটো বহুত বেছি হয় কিন্তু তাৰ ৱেভলেংথটো কি হয় কম হয় যোনটো ৰেডিঅ' ৱেভ আছে ৰেডিঅ' ৱেভৰ এনাৰ্জিটো বহুত বেছি কম হৈ যায় তাৰ ৱেভলেংথটো বহুত বেছি হৈ যায় ৱেভলেংথ আৰু এনাৰ্জি দুয়োটা অপজিট হয় ৱেভলেংথ বাঢ়ি যাব এনাৰ্জি কমি যাব এনাৰ্জি বাঢ়ি যাব ৱেভলেংথ কমি যাব ঠিক আছে কেনেকৈ মনত ৰাখিম গামা এক্স বুলি মনত ৰাখিম তো সেইটোতো হৈ যাব তাৰপিছত UV বুলি মনত ৰাখিম UV মানে কি ইউ মানে আল্ট্ৰাভায়োলেট ভি মানে ভিজিবল আৰু লাষ্ট এইখিনি পাৰ্ট কেনেকৈ মনত ৰাখিম IMR বুলি মনত ৰাখিম IMR ঠিক আছে I মানে হ'ল ইনফ্ৰাৰেড M মানে মাইক্ৰ'ৱেভ R মানে ৰেডিঅ' ৱেভৰ ৱেভলেংথটো বহুত বেছি তো তাৰ এনাৰ্জি কম গামাৰ এনাৰ্জি বেছি সেইকাৰণে ৱেভলেংথটো কম হ'ব এই ইলেক্ট্ৰমেগনেটিকত এইখিনি পৰ্চনৰ পৰা কুৱেশ্যন অহা দেখা যায় ইয়াতে ঠিক আছে তো নেক্সট ভিডিঅ'টোত আমি প্লাংক থিয়ৰী হাইজেনবাৰ্গ থিয়ৰী গোটেইকেইটাৰ থিয়ৰী অলপকৈ ডিটেইলছত আমি কৈ ল'ম বেছি টাইম নলওঁ এইখিনি আৰু বাকী তুমি যিখিনি কুৱেশ্যন দিয়া আছে সেইখিনি কুৱেশ্যন এবাৰ চাবা ঠিক আছে থেংক ইউ